Welcome to Novo Academy. Join Indian Coast Guardৰ ফালৰ পৰা পাব্লিছ কৰা এখন নোটিছ আপোনালোকৰ আগলৈ লৈ আনিছো যিসকলে ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু জিডি আৰু য়ান্ত্ৰিক দুটা ভেকেন্সিৰ বাবে এপ্লাই কৰিম বুলি ৱেইট কৰি আছিল বা যিসকলে লাষ্ট ডেট গুছি যোৱাৰ বাবে এপ্লিকেশন কৰিব নাপালে তেওঁলোকৰ বাবে এটা গুড অপৰচুনিটি মিনিষ্ট্ৰি অফ ডিফেন্স তথা জইণ্ট ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা এপ্লিকেশন ডেট এক্সটেন্ড কৰা হৈছে ইয়াতে আপোনালোকে চাব পাৰে প্ৰথম অৱস্থা দিয়াৰ এপ্লিকেশন ডেট আছিল from 15 June to 3rd of July 2024 ভ্যাকেন্সি ডিটেইল আপোনালোকে চাই লব দুটা পোষ্ট আছিল নাভিক জেনাৰেল ডিউটি টোটাল পোষ্ট আছিল 260 আৰু য়ান্ত্ৰিকৰ বাবে টোটাল 60 টা পোষ্ট আছিল কেটেগৰি ওয়াইজ ভ্যাকেন্সি সমূহ আছিল এনে ধৰণে নাভিক জিডি আন ৰিজাৰ্ভৰ বাবে 102 টা ইডব্লিউএছ ৰ বাবে 25 টা ওবিসিৰ বাবে 82 টা এসটি 10 টা আৰু এসসি 41 টোটাল আছিল 260 য়ান্ত্ৰিক মেকানিক্যাল 16 ইডব্লিউএছ ৰ বাবে 0 ভ্যাকেন্সিজ ওবিসি 7 টা ভ্যাকেন্সি ST 6 SC 4 और टोटल 33 टा यांत्रिक इलेक्ट्रिकलर বাবে আছিল टोटल 18 टा यांत्रिक इलेक्ट्रनिक्सर বাবে আছিল 9 टा তো আপোনালোকে ভ্যাকেন্সি ডিটেইলস ভালকৈ চাই ক্যাটেগৰি ওয়াইজ যেটো আপোনাৰ বাবে সুইটেবল হয় হেতু আপোনালোকে এপ্লাই কৰিব পাৰে এটি এপ্লিকেশন ডেট এক্সটেন্ড কৰা হৈছে এই নোটিছখন বিশেষকৈ এই বিষয়ে ডিসকাস কৰিবলৈ বনোৱা হৈছে ইয়াৰ starting date asile from 13th of June 2024 to 2024 now last date extend kora hoise till 10th of July 2024 to apnalokor hatot etia opportunity ase apnaloke vacancy ketar babe application koribo pare etiao abedon prokriya choli ase educational qualification navik general duty babe asile class 12 passed math physics that means background science or পৰা হ'ব লাগিব কিকি physics আৰু maths or subject science background থাকে তো second number vacancy asile yantrik that means navik yantrik বুলি asile class 10th pass from educational board any recognized educational board by the council of boards CBSE বা নিজৰ যেটো state board হয় আসামৰ বাবে বা নৰ্থ ইষ্টৰ বাবে নিজৰ ষ্টেটৰ যিখিনি board আছে আসামৰ বাবে বিশেষকৈ সেৱা বা তেনেকে সংস্কৃত বোৰ্ড তেনেকুৱা ধৰণৰ বোৰ্ড থাকে তো আপোনালোকে তাৰ হলে কৰিব পাৰিব কিন্তু মেকানিক্যাল ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশন ৰেডিও পাৱাৰ ইঞ্জিনিয়াৰিং এই কিটাৰ ওপৰত আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব ইয়াৰ পাছতে ইম্পৰ্টেন্ট ডিটেইলস হৈছে এপ্লিকেশন begin হোৱাৰ পাছত stage 1 stage 2 stage 3 এই তিনটা ষ্টেজত আপোনালোকৰ এক্সাম সমূহ কণ্ডাক্ট কৰা হ'ব ইয়াৰ proper date এতিয়ালৈকে দিয়া হোৱা নাই stage 1 or September হোৱাৰ সম্ভাৱনা আছে যেটো application date extend কৰা হৈছে তো September পৰা এটো October হ'ব পাৰে application fees ইয়াতে general OBC আৰু EWS ৰ বাবে 300 rupees SC আৰু ST ক্যান্ডিডেটৰ বাবে কোনো ধৰণৰ application fees ধাৰ্য কৰা হোৱা নাই pay the examination fees through the debit card credit card বা net banking through দি আপোনালোকে application fees payment কৰিব পাৰিব ইয়াৰ এজ লিমিট তো আকৌ এবাৰ ক্লিয়াৰ কৰি দিছো মিনিমাম এজ লিমিট আছিল 18 ইয়াৰ্স আৰু ম্যাক্সিমাম 22 ইয়াৰ্স ক্লিয়াৰ কে আকৌ এবাৰ মেনশন কৰা হৈছিল এজ লিমিট 013 2003 to 28 to 2007 that means 2025 সন 1 আগষ্টত আপোনালোকৰ এজ 18 year to 22 year হ'ব লাগিব ইয়াতকে এদিন কম বা বেছি হলে আপোনালোকৰ এপ্লিকেশন একসেপ্ট নহব